কফিনত ফুল ছটিয়াই এদিন মানুহবোৰ নোহোৱা হ'ব। জুৰিয়া পুখুৰীৰ পাৰত পৰিভ্ৰমী চৰাইৰ কাকলি শুনিবলৈ কাণ পাতি আছিল। যুদ্ধৰ বতৰাহে ভাল। তেজৰ ফাকু খেলিবলৈ ৰণোন্মাদ মানুহে জন্মৰ পিছতেই শিশুবোৰৰ মগজুত ৰোপণ কৰে ঘৃণাৰ বিষাক্ত বীজ। মৃত্যু বন্দনাৰে আয়োজন কৰে শগুনৰ ৰাজভোগ। মিছাইলৰ ফুলজাৰিত তৰাবোৰ লুকাই, নিৰ্দোষ গছবোৰ, চৰাইবোৰ, শিশুবোৰ আৰু নাচি থকা পখিলাবোৰ জুইত যায়। আকাশখন ক'লা হয়, নদীৰ পানীবোৰ ৰঙা হয়। কফিনত ফুল ছটিয়াই এনেদৰেই এদিন মানুহবোৰ নোহোৱা হ'ব। যি হ'ব ভালেই হ'ব। ইতৰ জন্তু আৰু চৰাইবোৰে নিৰ্ভীকভাৱে উশাহ ল'ব। অৰণ্যই হৃত স্বাধীনতা ঘূৰাই পাব। গাঁও চহৰ নগৰ মহানগৰ হেৰাই যাব। নিৰ্মল বতাহ বলিব। পৃথিৱী ধুনীয়া হ'ব। মানুহৰ দৰে মূৰ্খ জীৱবোৰ নোহোৱাৰ আনন্দত প্ৰকৃতি বিনন্দীয়া হ'ব।